नमस्ते कृष्ण नीता चंद्र घोष कृष्ण नमस्ते कृष्ण नमस्ते कृष्ण এইটো বিষ্ণু মন্দিৰ, এইটো সৃষ্টিৰ আদি মন্দিৰ আৰু ভগৱান বিষ্ণুৱে মধুকৈটৱক হত্যা কৰা সংক্ৰান্তত এটা বিষ্ণুশিলা এটা সৃষ্টি হৈছে আৰু এই বিষ্ণুশিলাতে পূজা দিবৰ কাৰণে পঞ্চপাণ্ডৱ দ্ৰৌপদীয়ে দ্বাপৰৰ শেষত কলিযুগৰ আৰু অজ্ঞাতবাসৰ আগত তেওঁলোকে বিশ্বৰ বিভিন্ন প্ৰান্তত পূজা পাঠ ধ্যান ধাৰণা যাগ যজ্ঞ কৰি কামাখ্যাত গৈছে। কামাখ্যাৰ গাইডলাইন মতে বিষ্ণুশিলাত পূজা দিব লাগে কাৰণে তেওঁলোকে এই মন্দিৰত আহি নদীৰ পাৰত ব্ৰহ্মকুণ্ডত স্নান কৰি 11 আৱাৰৰ ডিচিশ্যন ল'লে তেওঁলোকে গণেশ পূজা কৰিব। এই মন্দিৰটো আৰু কামাখ্যা মন্দিৰটো বিশ্বকৰ্মাই বনোৱা আৰু কামাখ্যা মন্দিৰটো বহু বছৰৰ পাছতহে সৃষ্টি হৈছিল। এইটো হ'ল সৃষ্টিৰ আদি মন্দিৰ। গতিকে তেওঁলোকে ইয়াতে আহি যেহেতু তেওঁলোকে গণেশ পূজা কৰিম বুলি ভাবিলে, যেহেতু এই মন্দিৰটো আৰু কামাখ্যা মন্দিৰটো বিশ্বকৰ্মাই বনোৱা, তেওঁলোকে বিশ্বকৰ্মাক আৰাধনা কৰিলে। বিশ্বকৰ্মাক আৰাধনা কৰি সন্তুষ্ট কৰি বিশ্বকৰ্মাৰ দ্বাৰা তেওঁলোকে 6টা গণেশৰ সৃষ্টি কৰিলে, পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদী। ब्रह्मांड का शांति, विश्व का शांति। विष्णु तो मेन है, विष्णु सबसे बड़ा है। ब्रह्मा विष्णु महेश, तीनों में विष्णु सबसे ही है। विष्णु पालन करता है तो उसका एक तो होना ही पड़ेगा। যেনেকে আমাৰ ইয়াতে এজন ব্যক্তি আছিল, আছে এতিয়া তেওঁ এই মন্দিৰতে সেৱা কৰিছিল। আজি তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন হেৰিৰ পৰা তেওঁ পুৰস্কাৰ পাইছে। তেওঁ ল'ৰা বহু আগুৱাই গৈছে, ছোৱালী বহুত আগুৱাই গৈছে। এনেকুৱা আপুনি যদি এতিয়া সমাজৰ পৰা ইয়ালৈ তেতিয়া আমি প্ৰমাণ পাব। আৰু চবতকৈ জ্বলন্ত উদাহৰণ মই मेरे मन में शांति है। 96 में मैं आया था, रास्ता में घूम रहा था, फुटपाथ दिया था। आज इसके वजह से सब कुछ है, इससे ज़्यादा नहीं बोलने का। जो सुबह जाने जो नहीं आते ऐसे ये भिखारी का रोजा वैसे मोदी जी खुद से इस माने 1 বছর পিছত পায়, ইয়াতে 1 মিনিটত পায়। মইতো এনেকৈ জানো নিজৰ কাৰণে। নম্বৰ পাবনে নাই আপোনালোকে চিন্তা কৰক। গতিকে এতিয়া পৰীক্ষা হলত আহিছে আপোনালোকে, আপোনালোকে কনচেনট্ৰেট কৰক আপোনালোকৰ মনত আশাবিলাক আপোনালোকে কি লৈ আহিছে।